ষড়যন্ত্ৰকাৰী 2 নম্বৰী বুদ্ধি থকা বিজেপি চৰকাৰ নাছিলে কাৰণে হয়তো আগতে 2 নম্বৰটো কেনেকৈ কৰিছিলে আগতে হয়তো অকল মৰা মানুহজনৰ নামতে কোনোবাই ভোট দি দিয়ে এতিয়া মৰা মানুহৰ নামতো ভোট দিব পাৰিব আৰু লগতে কি কৰিব পাৰিব উত্তৰ প্ৰদেশৰ পৰা পৰিভ্ৰমী মানুহ আনিব পাৰিব ত্ৰিপুৰাৰ পৰা শিলচৰেলে ভোট আনিব পাৰিব পশ্চিম বংগৰ পৰা ধুবুৰী পৰা আৰম্ভ কৰি এই নামনি অসমৰ গোটেই বাংলাভাষী মানুহবিলাকক আনিব পাৰিব আৰু আটাইতকৈ উজু হ'ব অসমৰ প্ৰত্যেকখন নগৰত গাঁৱতটো অকমান মানুহে চিনি পাই যাব অসমৰ প্ৰত্যেকখন নগৰত এই কাম কৰাটো তেনে সহজ হ'ব বেছি কৰিবও নালাগে মাত্ৰ 5 লাখ ভোটাৰ আনিলে হৈ গ'ল 5 লাখ ভোটাৰ আনিবৰ কাৰণে 50টা সমষ্টিত 10,000 নতুন ভোটাৰৰ নাম ভৰ্তি কৰি দিলে হৈ গ'ল গেম চেঞ্জ গোটেই খেলেই বদলাই দিব পাৰিব চৰকাৰ গঠন কৰিব পাৰিব 5 লাখ মানুহ অনাটো এখন চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰণে মামুলি কথা এটা আপোনালোকৰ যোৰহাটৰ ৱাৰ্ডবিলাকত দিলেও কোনেও চিনি নাপাব মোৰ শিৱসাগৰৰ ৱাৰ্ডত দিলেও চিনি নাপাব মাৰ্গেৰিটাৰ ৱাৰ্ডত দিলেও বেংগলী মানুহে আহি দিলেও চিনি নাপাব বিহাৰী মানুহে আহি দিলেও চিনি নাপাব উত্তৰ প্ৰদেশৰ মানুহে দিলেও আহি চিনি নাপাব গোটেই নিৰ্বাচনটোত তেওঁলোকে প্ৰায় 20% মান ভোটৰ ইফাল কৰি দিব পাৰিব ইফালে মৃত মানুহবিলাকৰ নামত ভোট দিয়াটো আছে ভোট দিবলৈ নহা মানুহবিলাকৰ নামত ভোট দিয়াটো আছে মৃত মানুহৰ নামত ভোটটো দিয়াই ভোট দিবলৈ নহা মানুহবিলাকৰ লিষ্ট বনাই ভোটটো দিয়াই বাহিৰত থকা মানুহবিলাকক ট্ৰেইন বা এৰোপ্লেনৰ ভাড়া দি আনি ভোটটো দিয়াই হেতুটো আছে এতিয়া আটাইতকৈ ডাঙৰ কথা এটা সমষ্টিত নতুনকে ভোটাৰ 10,000 যদি ভৰাই দিয়ে তেতিয়াহ'লে 50টা সমষ্টিত যদি 10,000 কে ভৰাই মাত্ৰ 5 লাখ ভোটাৰ আৰু 5 লাখ ভোটাৰে গোটেই অসমত চৰকাৰ বদলাই নিজৰ মতে চৰকাৰ বনাই দিব পাৰিব